নমস্কাৰ। আমি সকলো নিশ্চয় গম পাইছোঁ যে বিদ্যালয়সমূহলৈ স্কুল এনুৱেল গ্ৰাণ্টৰ 25% ধন মোকলাই দিছে। অৰ্থাৎ এখন বিদ্যালয়ে যদি স্কুল এনুৱেল গ্ৰাণ্ট হিচাপে বছৰটোত 50,000 টকা পায়, তেতিয়াহ'লে তেওঁলোকৰ একাউণ্টলৈ স্কুল একাউণ্টলৈ 12,500 টকা ইতিমধ্যে মুকলি কৰি দিছে। আৰু সেই স্কুল এনুৱেল গ্ৰাণ্টৰ মুকলি কৰি দিয়া যোনটো গাইডলাইনটোৰ ওপৰত এটি ভিডিঅ' মই ইতিমধ্যে বনাই থৈছোঁ। আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি যদি চাৰ্চ কৰে তেতিয়াহ'লে মোৰ চেনেলটিত সেই ভিডিঅ'টি পাব। সেই গাইডলাইনত স্পষ্টকৈ উল্লেখ কৰিছে যে এই স্কুল এনুৱেল গ্ৰাণ্টৰ যিখিনি মুকলি কৰি দিছে ধন, অৰ্থাৎ 50,000 টকা পাবলগীয়া বিদ্যালয়খনৰ 12,500 টকা মুকলি কৰি দিছে। সেই 12,500 টকাৰ 10% অৰ্থাৎ 1,250 টকা বিদ্যালয়খনে স্বচ্ছতা একশ্যন প্লেন মতে খৰচ কৰিব লাগিব। এই কথাটো তাত স্পষ্টকৈ উল্লেখ কৰিছে। আৰু এই স্বচ্ছতা একশ্যন প্লেনৰ কথা অহাৰ লগে লগে বহুকেইজন শিক্ষকে মোক মেছেজ কৰিছে বা ফোন কৰি পেলাই সুধিছে স্বচ্ছতা একশ্যন প্লেন কেনেদৰে বনাব লাগে। আজিৰ ভিডিঅ'টিত মই আপোনালোকক স্বচ্ছতা একশ্যন প্লেনটি কেনেধৰণৰ হয় সেই বিষয়ে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টি চাই থকা অৱস্থাত কাইণ্ডলি লাইক কৰিব আৰু ভিডিঅ'টিৰ ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত এতিয়া স্বচ্ছতা একশ্যন প্লেনৰ এটি আৰ্হি দেখা পাই আছে। আৰু আপোনালোকক জনাওঁ যে স্বচ্ছতা একশ্যন প্লেনটি 5টা কেটেগৰীত হয়। তাৰে প্ৰথম কেটেগৰীটো হ'ল ৱাটাৰ, অৰ্থাৎ পানীৰ বিষয়ে স্বচ্ছতা একশ্যন প্লেনত কি উল্লেখ থাকিব। আৰু এই প্ৰথম কেটেগৰীটো মই আপোনালোকে এতিয়া স্ক্ৰীনত দেখুৱাই আছোঁ। আপোনালোকে প্ৰথম কেটেগৰীটোত ৱাটাৰৰ বিষয়ে কিছুমান প্ৰশ্ন আছে। ফৰ এক্সাম্পল, চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ ইন স্কুল, কি চ'ৰ্চত আপোনালোকে উৎস কি ড্ৰিংকিং ৱাটাৰৰ, ষ্ট'ৰেজ ফেচিলিটি অফ ড্ৰিংকিং ৱাটাৰ ইন স্কুল, ক'ত সংৰক্ষণ কৰে, চ'ৰ্চ অফ ৱাটাৰ ফৰ ইউজ ইন টয়লেটত ব্যৱহাৰ হোৱা পানীৰ উৎস কি, চ'ৰ্চ অফ ৱাটাৰ ফৰ হেণ্ড ৱাশ্বিং আফটাৰ ইউজিং টয়লেট ব্যৱহাৰ কৰাৰ পাছত পানী যি ব্যৱহাৰ কৰে তাৰ চ'ৰ্চ কি, চ'ৰ্চ অফ ৱাটাৰ ফৰ হেণ্ড ৱাশ্বিং বিফৰ মিড ডে মিল বাই ষ্টুডেণ্টছ এণ্ড কুকছ, মিড ডে মিল পৰিৱেশন কৰাৰ আগত ৰান্ধনি আৰু ছাত্ৰ ছাত্ৰীসকলে হাত ধুবৰ কাৰণে যি পানী ব্যৱহাৰ কৰে তাৰ চ'ৰ্চ কি, এই কথাখিনি উল্লেখ কৰিব লাগে। তাৰপিছত চাওক, ইছেঞ্চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকুৱাৰ্ড, কেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। ইয়াত আপোনালোকে ইফালে যদি চাই 8টা কথা উল্লেখ কৰিছে, কেটেগৰী অফ ৱাটাৰৰ কথা উল্লেখ কৰিছে। তাত সেই কেটেগৰীকেইটাৰ এগেইনষ্টত গেপ আইডেণ্টিফাইড, কিবা গেপ পাইছে নেকি। অৰ্থাৎ প্ৰথমটোতে আপোনালোকে চালে গম পাব, মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ ইন দ্য স্কুল ট্ৰিটেড ৰানিং ৱাটাৰ উইথ ৱাটাৰ ষ্ট'ৰেজ টেংক উইদিন দ্য স্কুল প্ৰেমিচেছ, যে মেইন চ'ৰ্চটো হৈছে ৰানিং ৱাটাৰৰ স্কুলৰ চৌহদত থকা ষ্ট'ৰেজ টেংকটো। এতিয়া ইয়াৰ ক্ষেত্ৰত কিবা গেপ পাইছে নেকি, গেপ আইডেণ্টিফাইড হৈছে নেকি, কিবা অভাৱ আইডেণ্টিফাই কৰিব পাৰিছে নেকি। ৰেক্টিফিকেশ্যন মিজাৰ, হোৱাট ইজ ডান, যে সেই গেপটো দূৰ কৰিবৰ কাৰণে ৰেক্টিফিকেশ্যন, তাক শুধৰাবৰ কাৰণে কি মিজাৰ ল'ব লাগিব, কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কৰিছে। তাৰপিছত ৰিচ'ৰ্চেছ, কেপিটেল কষ্ট, মানে যদি ড্ৰিংকিং ৱাটাৰটো নাই, ড্ৰিংকিং ৱাটাৰ ষ্ট'ৰেজ নাই, তেতিয়া তাক কেপিটেল কষ্ট, তাক বঢ়াওঁতে তাক এষ্টাব্লিছ কৰোঁতে যোনটো কষ্ট হ'ব সেইটো হৈছে কেপিটেল কষ্ট। আৰু ৰিকাৰিং কষ্টটো হৈছে ইয়াৰ মেইনটেনেঞ্চৰ কাৰণে, 3 মাহৰ মূৰে 6 মাহৰ মূৰে কিবা এটা ইণ্টাৰভেলত, এই যোনটো পইণ্ট আপোনালোকে প্ৰথম ঘৰটোত লিখি আছে সেই পইণ্টটো আপোনালোকে এটা সময়ৰ ইণ্টাৰভেলত তাক মেইনটেইন কৰিবৰ কাৰণে আপোনালোকৰ বাৰে বাৰে যোনটো কষ্ট আহি থাকে সেই কষ্টটো, যদি এটা প্লেন হয় বছৰটোৰ কাৰণে, আপুনি গোটেই বছৰটোৰ কাৰণে প্লেনটো কৰিব, গতিকে ৰিকাৰিং কষ্ট কি আহিব পাৰে সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। টাৰ্গেট ডেট ফৰ কমপ্লিটেশ্যন, সমাপ্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে টাৰ্গেট তাৰিখটো কি লৈছে, আৰু ৰিমাৰ্কছ যদি কিবা আছে, মন্তব্য আছে, সেই ৰিমাৰ্কছটো শেষৰ ঘৰত লিখিব লাগে। এইদৰে আপোনালোকে 8টা পইণ্ট ইয়াত উল্লেখ কৰিছে, 8টা পইণ্ট আপোনালোকে ৱাটাৰৰ ক্ষেত্ৰত পূৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে স্বচ্ছতা একশ্যন প্লেনটো আহিব টয়লেটৰ ওপৰত, যে ছেপাৰেট টয়লেট ইউনিটছ ফৰ বয়জ এণ্ড গাৰ্লছ, ছেপাৰেট টয়লেট ইউনিটছ আছেনে নাই, টয়লেটছ ইন ৱৰ্কিং কণ্ডিশ্যন হয়নে নহয়, টয়লেট শ্বুড হেভ ছিকিউৰ ড'ৰ উইথ লেটছ এণ্ড ক্লথ হেংগিং হুকছ, এইটো বুকছ হৈ আছে, মানে টয়লেটত আপোনাৰ চিটকেৰি আছেনে নাই, বা হেংগিং হুকছ আছেনে নাই, মানে কিবা বস্তু হেং কৰিবৰ কাৰণে, কাপোৰ বা কিবা হেং কৰিবৰ কাৰণে হুক আছেনে নাই, ছেপাৰেট ডাষ্টবিনছ উইথ লিড ফৰ
ডিছপ'জেল অফ চেনিটেৰী ৱেষ্ট, ছেপাৰেট ডাষ্টবিন আছে নেকি চেনিটেৰী ৱেষ্টখিনি তাত পেলাবৰ কাৰণে। তাৰপিছত সেইখিনি আপোনালোকে এনচাৰ দিলে। তাৰপিছত গেপ আইডেণ্টিফাইড, ৰেক্টিফিকেশ্যন মেজাৰ আগৰ নিচিনা কেপিটেল কষ্ট, ৰিকাৰিং কষ্ট। প্ৰথম পইণ্টটোত আপোনালোকে ৱাটাৰত 8টা পইণ্ট পাইছিলে, এতিয়া টয়লেটত 9, 10, 11, 12, 13, 14, 15, 16 তেনেধৰণে এইকেইটা পইণ্টৰ ওপৰত আপোনালোকে আলোচনা কৰিব লাগিব। তাৰপিছত আকৌ হেণ্ড ৱাছ উইথ চপ আৰু এটা কেটেগৰী আছে। তাৰপাছত যদি আপোনালোকে চাই বিহেভিয়াৰ চেঞ্জ, ছাত্ৰ ছাত্ৰীসকলে বিহেভিয়াৰত পৰিৱৰ্তন আনিবৰ কাৰণে তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকে বহুত বেয়া কাম কৰি দিয়ে, বিদ্যালয়ত পায়খানা কৰি দিয়ে বা স্বচ্ছতা মেইনটেইন নকৰে, সেই তেওঁলোকক চেঞ্জ আনিবৰ কাৰণে কিছুমান কথা আপোনালোকে একশ্যন প্লেনত ল'ব লাগিব। আৰু শেষত অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চৰ ক্ষেত্ৰত আপোনালোকে কিছুমান প্লেন বনাব লাগিব। এই গোটেইখিনি প্লেন আপোনালোকে তৈয়াৰ কৰিব লাগিব। আৰু আপোনালোকে মই গোটেইখিনি বস্তু আপোনালোকক গাব যোৱা নাই, এইটো কাৰণে আপোনালোকে যদি প্লেনটো বনায় আপোনালোকে মোক কাইণ্ডলি হোৱাটছআপ কৰিব যে আপোনালোকক এই ফৰ্মেটটো লাগে বুলি। মই তেতিয়াহ'লে আপোনালোকক নিশ্চয় ফৰ্মেটটো দি পেলাই হেল্প কৰিম, আৰু আপোনালোকে সেই ফৰ্মেটটো মতে আপোনালোকে এইখিনি ফিল আপ কৰি পেলাই এই প্লেনটো, স্বচ্ছতা প্লেনটো বনাব লাগিব। আৰু এই প্লেনত যি প্ৰায়ৰিটি থাকিব, অৰ্থাৎ কোনকেইটা কামক আগভাগ দিছে, আপোনাৰ 1250, যদি আপুনি 50,000 টকা পোৱা স্কুল এখন হয় তেতিয়াহ'লে 1250 টকাহে আপোনালোকে সদ্যহতে ব্যৱহাৰ কৰিব পাৰিব এই কামখিনিৰ কাৰণে। গতিকে 10% যিহেতু ব্যৱহাৰ কৰিব, 10% আপোনালোকে ইয়াত প্ৰায়ৰিটি উলিয়াই ল'ব লাগিব, কোনটো কামক আপোনালোকে অগ্ৰাধিকাৰ দিব সেই কামটো আপোনালোকে কৰিব লাগিব। কিন্তু কামটো স্বচ্ছতা একশ্যন প্লেনৰ পৰা চিলেক্ট কৰিব লাগিব, তাৰ কাৰণে আপোনাৰ বিদ্যালয়ত স্বচ্ছতা একশ্যন প্লেনটো থাকিব লাগিব। গতিকে এই ফাইলটোত আপোনাৰ 5টা কেটেগৰীত আছে। গতিকে মই আপোনালোকে যদি ফাইলটোৰ প্ৰয়োজন আছে আপোনালোকে মোক কাইণ্ডলি হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক ফাইলটো দি সহায় কৰিম। আৰু কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো বিদ্যালয়ে এই স্বচ্ছতা একশ্যন প্লেনটো বনোৱাত সহায়ক হয়। লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।